পৰ্বতাৰোহী। আজন্ম পৰ্বতাৰোহী মই। উচ্চ শৃংগই প্ৰশ্ন কৰিলে মোক, কিয় এই আৰোহণ? বিজয় অভিযান নে ৰহস্য সন্ধান? কলো মই, সেইবোৰ একো নহয়। তোমাৰ গাত নিৰ্মোহতাৰ তুষাৰ আচ্ছাদন, ঢাকি থৈছা প্ৰত্যাশাৰ সেউজ বিস্তাৰণ। সেয়ে লৈ আহিছো সংকোচৰ হিম গলোৱা অনুভৱৰ অগণি কুঠাৰ। শিলৰ শিপাৰ সন্ধানত মোৰ ধাপে ধাপে উত্তৰণ। নিসংগতাৰ প্ৰতি তোমাৰ অহেতুক আস্থাই মোৰ আজীৱন অভিমান। পুনৰ প্ৰশ্ন কৰিলে মোক মোৰ অভিপ্সাৰ সৰ্বোচ্চ উচ্চতাই। খ্যাতিৰে আকাশ বিদীৰ্ণ কৰা বাচকবনীয়া শৃংগ শ্ৰেণী চেৰাই কিয় মইহে তোমাৰ চকুত পৰিলো? অকপতে এক স্বীকাৰোক্তি জনান্তিকে দি থলো। মোৰ লক্ষ্য তুমি নাছিলা। মূৰ তুলি ঈশ্বৰলৈ চাওঁতেহে একমাত্ৰ তোমাক দেখিলো। নিচিকনি এটাই আদৰিলে দুহাত মেলি। আহা উদযাপন কৰো জীৱন আত্মপ্ৰতাৰণাৰ উৰণি তুলি। গিৰিশৃংগৰ ওঠত এতিয়া ৰুধিৰাক্ত ৰেঙনি, আৰু বুকুৰ নিভৃত মালভূমিৰ সজল অতলান্তৰ পৰা উন্মুক্ততাৰ সুনীল শিখৰলৈ দেউকা মেলি ধাৱমান চক্ৰবাক ৰাগিনী।